সেই খাদ্য যোগান ধৰা কিতাপ পত্ৰ কিনি দিছিলোঁ। কিমান মানুহ আমি টিং দি পেলাই সেই হাঁহি অকণ বিৰিঙাইছিলোঁ। আমাৰ বিজেপি দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে মিলি তেখেতসকলে আমাৰ নামঘৰ তালিকা দিছিলে, সেই নামঘৰসমূহ আমি বনাই দিছিলোঁ। আজি ভকত বৈষ্ণৱক আমি আনন্দ বিৰিঙাইছিলোঁ। বহু জেগাত পেচাব ঘৰৰ প্ৰয়োজন আছিলে, পেচাব ঘৰ বনাই দি পেলাই ভকত বৈষ্ণৱক সেৱা কৰিছিলোঁ। কত বিদ্যালয়, কত হয়তো অংগনবাড়ী কেন্দ্ৰ টিং ফুটা হৈ যোৱাৰ বাবে কণ কণ মইনাসকলে পঢ়িবলৈ অসুবিধা পাইছিল। সেই তেখেতসকলক আমি আজি অনুৰোধ ৰক্ষা কৰি পেলাই আমি মনত হাঁহি আনন্দ বিৰিঙাইছিলোঁ। এনেধৰণৰ হস্পিটেলত কাৰোবাৰ দৰৱ কিনিবলৈ টকা নাছিলে, আমি সহায় কৰিছিলোঁ। তাৰ কৰ্মৰ ফলটো আমি পাব লাগিব নহয়, তাৰ কৰ্মটো ফল পাবই লাগিব। মই কোৱা কথা নহয়, বহুতে কৈছে যে পৰিভূমি চৰাই আহিছে আৰু পৰিভূমি চৰাইৰ লগত চেলফি তুলি আছে, ফটো মাৰে। স্বাভাৱিক, পৰিভূমি চৰাই অলপ দেখিবলৈ বেলেগ থাকে, হয় বেলেগ হয়, আৰু যাৰ কাৰণে ফটো মাৰিবলৈ বিচাৰে মানুহে ফটো মাৰিছে, বা কোনোবাই মানে অকণমান চাব বিচাৰিছে, সেইকাৰণে চাইছে। কিন্তু চিন্তা নকৰিব, পৰিভূমি চৰাই আহিল, পানী শুকাল, তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল, তাৰপৰা উৰি গুচি যায়। যেনেকৈ পৰিভূমি চৰাই, এই পৰিভূমি চৰাই আহিল আৰু উৰি গুচি যাব। খুব ধুনীয়া প্ৰসংগ এটা কৈছিলে ৰাৱণ আৰু ৰামৰ। কিন্তু মই কোৱা কথা নহয়, মই এজন ভকতে ক'লে যে প্ৰচাৰটো চবেই কৰি আছে। ঠিক তেনেকৈ ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল। কিন্তু পূজা কৰিলে নহ'ব, কৰ্মহত হ'ব লাগিব। বাকী মই ইমান ক'ব বিচাৰোঁ। আপুনি কেইবাটাও গায়ে ধুবলৈ সময় পোৱা নাই বুলি কৈছে। মই 3 দিন হৈছেগে মই গা ধোৱা নাই। মই পানী ঢালিছোঁ, সময় নাই। জিকিব লাগিব, জিকি পেলাই সমষ্টি উন্নয়ন কৰিব লাগিব। পৰিকল্পনা চেণ্ট্ৰেল স্কুল আনিব লাগিব। মই আনিলে প্ৰায় 75% পানী দিলোঁ। 75% যি পানী আছে, এইবাৰ জিকি পানীটো পূৰা দিব লাগিব, ঘৰে ঘৰে পানী। ৰাস্তা 80% কৰিলোঁ, আৰু কেনেকৈ 20% ৰাস্তাৰ কাৰণে পুঁজি আনি ৰাস্তা বনাই ৰাইজক এটা আনন্দময় পৰিৱেশ কৰিব পাৰোঁ। নতুন উদ্যোগ কেনেকৈ আনো, আৰু অকল পৰিকল্পনা, বেলেগ একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।